হেল্ল' ষ্টুডেণ্টছ, যিসকল ছাত্ৰ ছাত্ৰী HS 2024 দিছিলে তো তেওঁলোকে ইতিমধ্যে মাৰ্কশ্বিটখন পাইলে। পোৱাৰ পিছত বহুতে এতিয়ালৈকে কমেণ্ট কৰি আছে যে ছাৰ মাৰ্কশ্বিটখনটো পালোঁ, কিন্তু চাৰ্টিফিকেট কেতিয়া দিব? আৰু এনেকুৱা এটা কথা ওলাই আছিল যে এইবাৰ চাৰ্টিফিকেট দিয়া নহয়। তো এটা ভাল খবৰ আছে, আৰু ভাল খবৰটো তোমালোকে দেখিছা স্ক্ৰীণত যে তোমালোকৰ আহি পৰিছে চাৰ্টিফিকেট। যিসকল ছাত্ৰ ছাত্ৰীয়ে HS 2024 দিছিলে আৰু ভালদৰে পাছ কৰিছে আৰু তো তেওঁলোকৰ বাবে আহি পৰিছে চাৰ্টিফিকেট। তো দেখিছা তোমালোকে স্ক্ৰীণত যে এনেধৰণৰ চাৰ্টিফিকেট তোমালোকৰ হ'ব। এতিয়া মই জাষ্ট ডিছকাছ কৰি দিছোঁ যে কি লিখা থাকিব ইয়াতে। তো ইয়াতে ইট ইজ টু বি চাৰ্টিফাইড ডেট, ইয়াত তোমালোকৰ নামটো থাকিব প্ৰথমতে, নাম এটা থাকিব। তাৰপিছত চন ডটাৰ অফ, আৰু তোমালোকৰ মা দেউতাৰ নাম থাকিব ইয়াতে, এণ্ড দি পেলাই ইয়াত মা আৰু দেউতাৰ নাম থাকিব। ইয়াতে ৰোলটো থাকিব তোমালোকৰ, নম্বৰটো ইয়াত থাকিব। পাছ উইথ দ্য হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামিনেশ্যন 2024 অফ দিছ কাউন্সিল ইন ছায়েন্স। এতিয়া ধৰিলে ইয়াত ছায়েন্স থাকিলে মানে কি, ছায়েন্স ষ্ট্ৰীমত যদি তোমালোকে পাছ কৰিছা ছায়েন্স থাকিব, যদি আৰ্টছত কৰিছা আৰ্টছ থাকিব, কমাৰ্চত থাকিলে কমাৰ্চ থাকিব। আৰু ইয়াতে তো প্লেচড ইন ছেকেণ্ড ডিভিজন ইয়াতে লিখা থাকিব, ছেকেণ্ড ডিভিজন বা ফাৰ্ষ্ট ডিভিজন বা যি ডিভিজনে পাইছা ইয়াত লিখা থাকিব। আৰু তলতে ইয়াতে গুৱাহাটী ইয়াত নামটো গম পাইছা তোমালোকৰ, ডেটটো দিয়া থাকিব, আৰু এইপিনে ছেক্ৰেটেৰী চাইনাৰ থাকিব। এতিয়া চাৰ্টিফিকেটখন ল'বলৈ যাওঁতে এটা কথা তোমালোকে মন কৰিব লাগিব যে তোমালোকৰ নাম, নিজৰ নামটো ঠিকে আছে নাই, তোমালোকৰ পেৰেণ্টছৰ মা বা দেউতাৰ নামটো ঠিকে আছে নাই সেইটো তোমালোকে চাবা, আৰু ৰিজাল্টটো ঠিক আছে নাই সেইটো চাই ল'বা, বা ৰোল আৰু নাম্বাৰটো মিলাই ভালদৰে চাই ল'বা। আৰু যদিহে কাৰেকশ্যন কৰিবলগীয়া আছে তোমালোকে কিন্তু লগে লগে কৰিবা, ইমিডিয়েট কৰিবলৈ চেষ্টা কৰিবা। আৰু কলেজত ক'লেই হয়তো তেওঁলোকে কৰি দিব তেওঁলোকে নিজে, যদি তোমালোকে কলেজৰ কেৰাণীৰ লগত কথা পাতা তেওঁলোকে কৰি দিব। আৰু যদিহে ভাবা যে মই নিজে কৰিম গৈ পেলাই, তোমালোকে আছাম হায়াৰ ছেকেণ্ডেৰী যোনটো কাউন্সিল আছে তাত গৈ পেলাই তোমালোকে সেইখিনি কাম নিজেও কৰিব পাৰা। তো কিন্তু ইমিডিয়েট কৰিব লাগিব, পিছত বোলে পিছত কৰিম থৈ দিওঁ এতিয়া। পিছত কৰিলে কি হয়, বস্তুবিলাক অকণ ক্ৰিটিকেল হৈ পৰে। ধৰা এতিয়া এইটো ৰিজাল্ট, ধৰা এইটো বছৰৰ ৰিজাল্ট, গতিকে তেওঁলোকে এইবিলাক কাম কাজত ব্যস্ত আছে অলৰেডি। গতিকে তোমালোকে যদি এতিয়াই বস্তুবিলাক দি দিয়া গৈ পেলাই বোলে এইখন মোৰ ভুল হৈছিলে, তো এতিয়াই দিলে তোমালোকৰ কি হ'ব, এতিয়াই কাৰেকশ্যন হৈ যাব। যদি পিছলৈ থৈ দিয়া তাৰপিছত সেইখিনি আকৌ আগৰ বছৰবিলাকৰ আকৌ তোমাৰ ডিটেইলছবিলাক ওলাব লাগিব, তো তেওঁলোকেও এটা অসুবিধা পায় আৰু কামবিলাক অলপ ডিলে হৈ যায়। গতিকে যদিহে তোমালোকৰ কিবা প্ৰব্লেম আছে তোমালোকে সোনকালে কৰিব পৰা কামটো। তো এইখিনি আছিলে। তো এটা ভাল খবৰ যে চাৰ্টিফিকেটখন আহি পৰিছে, বহুতে হয়তো অপেক্ষা কৰি আছিল চাৰ্টিফিকেটখনৰ কাৰণে, আৰু হয়তো কোনোবা স্কুল বা কলেজত এতিয়ালৈকে অহা নাই, নিশ্চয় আহিব, অতি সোনকালে আহিব। এইটো চিন্তা কৰিব নালাগে, এই মাহৰ ভিতৰতে তোমালোকে চাৰ্টিফিকেটখিনি পাই যাবা। কলেজত খবৰ কৰা, হয়তো আহিবও পাৰে। তো এইখিনি আছিল আজিৰ ভিডিঅ'ত ক'বলগীয়া। আজিৰ ভিডিঅ'ত কৰি কি পোৱা